মই দিয়া ৰুটিনখন যদি তোমালোকে ভালদৰে ফ'ল' কৰি পঢ়া মেট্ৰিক পৰীক্ষাত 90% নম্বৰ পোৱাটো খাটাং। চ' তোমালোকে ভিডিঅ'টো ভালদৰে শেষলৈকে চাবা আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই দেন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তেন্তে ব'লা আমি আমাৰ ৰুটিনখন চাই লওঁ। চ' ছাত্ৰ ছাত্ৰীসকল তোমালোকে স্ক্ৰীণত দেখা পাইছা এইখন হৈছে এখন তোমালোকৰ পঢ়া ৰুটিন, য'ত মোক বহুতে কমেণ্টত জনাইছিল যে চাওঁ আমাক ৰুটিনখন লাগে, আমি কিদৰে ডেইলি ষ্টাডি কৰিম। চ' তোমালোকৰ বাবে মই ৰুটিনখন লৈ আহিছোঁ। তোমালোকে যদি এইমতে ভালদৰে পঢ়া দেন তোমালোকৰ এক্সাম বহুত বেছি ভাল হ'ব আৰু তোমালোকে মোৰ দৰে এটা ভাল পাৰ্চেণ্টেজ লাভ কৰিব পাৰিবা। চ' তোমালোকে চোৱা, মই লেফ্ট ছাইডত লিখিছোঁ টাইম আৰু ৰাইট ছাইডত লিখিছোঁ এক্টিভিটি বুলি। চ' তোমালোকৰ কি কাম কৰিবা সেইখিনি লিখিছোঁ। চ' মই তোমালোকৰ যেতিয়া তোমালোকৰ স্কুল থাকিব সেইদিনাৰ পৰা আৰম্ভ কৰিছোঁ। প্ৰথমতে তোমালোকে 5:45 AM পৰা 6 AM ভিতৰত তোমালোকে শুই উঠিবা। তাৰপিছত তোমালোকে নিজৰ কামখিনি কৰিবা, লাইক ব্ৰাছ কৰিবা। তাৰপিছত তোমালোকে 6 AM পৰা 7:45 AM আগদিনাখন ৰাতি তোমালোকে যি বিষয়বস্তু পঢ়িছিলা সেইখিনি এবাৰ ৰিভাইজ কৰিবা। অৰ্থাৎ ছাপ'জ তোমালোকে অহাকালিৰ পৰা যদি ৰুটিনখন আৰম্ভ কৰা, তেতিয়াহ'লে আজি তোমালোকে যিখিনি বস্তু ৰাতি অধ্যয়ন কৰিবা সেইখিনি বস্তু অহাকালি ৰাতিপুৱা 6 বজাৰ পৰা 7:45 বজালৈ, মানে এইখিনি সময়ৰ ভিতৰত ৰাতি তোমালোকে যিখিনি পঢ়িছিলা সেইখিনি এবাৰ ৰিভাইজ কৰি ল'বা। তাৰপিছত তোমালোকক মই এটা আইডিয়া দিম আৰু সেইটো হৈছে যে 7:45 AM পৰা 8:10 তোমালোকে অসমীয়া, সমাজ বিজ্ঞান বা হিন্দী অলপ ৰিডিং কৰিবা। তোমালোকে 4-5টা কুৱেশ্যন ৰিডিং কৰিলেই হ'ব, বিকজ অসমীয়াত তোমালোকে যিমান ৰিডিং কৰিবা সিমান তোমালোকৰ মনত থাকিব। তাৰপিছত আমি চাম 8:10 পৰা 8:45 AM এইখিনি তোমালোকৰ সময় হৈছে ফ্ৰেছ হোৱা আৰু আহাৰ গ্ৰহণ কৰি স্কুললৈ যোৱা। অ'কে, তোমালোকে ফ্ৰেছ হোৱা, গা ধোৱা বা তোমালোকৰ যিখিনি কাম কৰিবলগীয়া আছে সেইখিনি কৰি লোৱা। তাৰপিছত তোমালোকে আহাৰ গ্ৰহণ কৰা, আহাৰ গ্ৰহণ কৰাৰ পিছত তোমালোকে স্কুল যাবলৈ ৰেডি হোৱা। তাৰপিছত মই তোমালোকৰ স্কুলৰ টাইমিংটো দিছোঁ, জেনেৰেলি যিটো চৰকাৰী মাধ্যমৰ স্কুলবিলাকত হয় 9:30 AM পৰা 3:30 PM আৰু এইখিনি হৈছে তোমালোকৰ স্কুল টাইমিং। স্কুলৰ তোমালোকক যিখিনি টিচাৰে শিকাব সেইখিনি ভালদৰে মনোযোগ দি শিকিবা। লগতে তোমালোকে কুৱেশ্যনছবিলাক যদি বুজি নোপোৱা সেইখিনিও টিচাৰক ভালদৰে বুজাই দিবলৈ ক'বা। তাৰপিছত যেতিয়া তোমালোকে স্কুলৰ পৰা ঘৰলৈ আহিবা, অহাৰ পিছত যদি তোমালোকৰ টিউশ্যন থাকে তোমালোকে টিউশ্যন কৰিবা। তাৰপিছত তোমালোকে কি কৰিবা, পোনপ্ৰথমে 3:30 PM পৰা 4:10 PM, অৰ্থাৎ 40 মিনিটৰ ভিতৰত তোমালোকে লাঞ্চ কৰিবা, দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবা আৰু যদি তোমালোকে অলপ জিৰণি ল'ব খোজা অলপ জিৰণি ল'বা। যিবিলাকে আবেলি শোৱা অভ্যাস আছে তেওঁলোকে বেছিকেলি 4:30 PM পৰা 5:30 PM শুব পাৰে, বা যিকেইজনৰ টিউশ্যন আছে তেওঁলোকে টিউশ্যন কৰিব পাৰে, আৰু যিকেইজনে টিউশ্যনো নকৰে বা শোৱা অভ্যাস নাই তেতিয়াহ'লে তেওঁলোকে নিজৰ হোমৱৰ্কখিনি স্কুলত দিয়াক সেইখিনি কৰিব পাৰে। তাৰপিছত তোমালোকে 5:30 PM পৰা 6:30 PM পঢ়িবা মেথমেটিক্স, গণিতখিনি কৰিবা। তোমালোকৰ যিখিনি চেপ্টাৰ তোমালোকে ভালদৰে বুজি পোৱা নাই সেইখিনি তোমালোকে এবাৰ চাই ল'বা। লগতে অনুশীলনী আৰু উদাহৰণত দিয়া কুৱেশ্যনছবিলাক প্ৰেক্টিছ কৰিবা। তাৰপিছত তোমালোকে 6:30 PM to 7 PM অলপ তোমালোকে ৰেষ্ট ল'বা। এইখিনি সময়ত তোমালোকৰ ৰেষ্ট হ'ব। তাৰপিছত তোমালোকে চাহ খাবা বা যিকেইজনে কফি খাব পাৰিবা। তাৰপিছত তোমালোকে 7 PM to 7:45 PM অৰ্থাৎ 45 মিনিটছ তোমালোকে জেনেৰেল ছায়েন্স পঢ়া। প্ৰত্যেক দিনে তোমালোকে এটা চেপ্টাৰৰ পৰা ষ্টাৰ্ট কৰা, যিটো চেপ্টাৰ তোমালোকে ভাল পোৱা। লাইক কিছুমানে হয়তো বায়'লজি ভাল পাব পাৰে, কিছুমানে কেমেষ্ট্ৰি, কিছুমানে ফিজিক্স। তো তোমালোকে যিখিনি ভাল পোৱা সেইখিনি তোমালোকে ভালদৰে পঢ়িবলৈ চেষ্টা কৰিবা। তাৰপিছত তোমালোকে 7:50 PM পৰা 8:30 PM অৰ্থাৎ 40 মিনিটছ তোমালোকে ইংলিছ বা অসমীয়া যিকোনো এখন ছাবজেক্ট পঢ়িব পাৰিবা। ইংলিছত বেছিকেলি তোমালোকে ৰাইটিং আৰু ৰিডিং প্ৰেক্টিছ কৰিবা। তোমালোকে গ্ৰামাৰো চুজ কৰিব পাৰা। যদি তোমালোকে গ্ৰামাৰ কৰা তেতিয়াহ'লে তোমালোকে এটা পাৰ্টিকুলাৰ টপিক বা নিৰ্দিষ্ট টপিক এটা তোমালোকে চুজ কৰি ল'বা, যে আমি যি কাৰেক্ট টেন্সখিনি পঢ়িম বা তোমালোকে ভইচ চেঞ্জ পঢ়িবা। এই ধৰণে তোমালোকে গ্ৰামাৰৰ যিকোনো এটা টপিক ভালদৰে চাই ল'বা। বা যদি তোমালোকে অসমীয়া চোৱা তেতিয়াহ'লে তোমালোকে অসমীয়া গ্ৰামাৰো অধ্যয়ন কৰিব পাৰিবা। লাইক আজি সমাজখিনি ক্লিয়াৰ কৰিম, আজি গ্ৰামাৰৰ কাৰেক্ট মানে যিটো এৰৰ বুলি যিটো আহে পৰ্চন এটা আহে অসমীয়াটো, সেইখিনি তোমালোকে চাব পাৰিবা, বা বিপৰীত শব্দ, সমাৰ্থক শব্দ, এই গোটেইখিনি তোমালোকে ভালদৰে চাব পাৰিবা। তাৰপিছত তোমালোকে 8:30 to 9:15 PM অৰ্থাৎ তোমালোকৰ ইয়াতে মই 45 মিনিটছ দিছোঁ। ইয়াতে তোমালোকৰ যদি ইলেক্টিভ এডভান্স আছে, এডভান্স মেথমেটিক্সত তোমালোকে ভালদৰে মেথছবিলাক কৰিবা, বা তোমালোকক স্কুলত যিখিনি শিকাইছে সেইখিনি তোমালোকে এবাৰ ৰিভাইজ কৰিবা। ছাপ'জ তোমালোকক আজি জটিল সংখ্যা শিকাইছে, তো জটিল সংখ্যাৰ তোমালোকে 5টা কুৱেশ্যন কৰিলা, 4টা কুৱেশ্যন কৰিলা, বা তোমালোকে যিখিনি বস্তু বুজি পোৱা নাই, যিকেইটাই তোমালোকে কুৱেশ্যন কৰিব পৰা নাই, সেইখিনি তোমালোকে এটা পেপাৰত লিখি লোৱা আৰু নেক্সট দিনা তোমালোকে স্কুলত গৈ টিচাৰক সুধিবা যে ছাৰ বা মেম এইখিনি মই ভালদৰে বুজি পোৱা নাই, মোক এবাৰ বুজাই দিয়ক। এনেকৈ কনচেপ্টখিনি তোমালোকৰ ক্লিয়াৰ হ'ব। অ'কে, দেন 9:15 to 10 PM ছ'চিয়েল ছায়েন্স, বা তোমালোকৰ যদি কিবা বেলেগ প্ৰিয় ছাবজেক্ট আছে তেতিয়াহ'লে তোমালোকে সেইখিনি চাব পাৰিবা। আৰু সমাজ বিজ্ঞানত তোমালোকে এনেকুৱা কৰিবা যে তোমালোকে সপ্তাহত লাইক
সোমবাৰে তোমালোকে পঢ়িলা ইতিহাস, মঙলবাৰে তোমালোকে ভূগোল, নেক্সট দিনা তোমালোকে পঢ়িলা পলিটিক্স অৰ্থাৎ পলিটিকেল চায়েন্স, বা তাৰপিছত তোমালোকে পঢ়িলা ইকনমিক্সখিনি পঢ়িলা। বিকজ এই ধৰণে তোমালোকে মিলাব লাগিব, অৰ্থাৎ তোমালোকে 4 দিনত 4টা বেলেগ বেলেগ টপিক চাব লাগিব, হিষ্ট্ৰী চাব লাগিব, জিঅ'গ্ৰাফী চাব লাগিব, এই ধৰণে তোমালোকে বস্তুবিলাক মিলাব লাগিব। তাৰপিছত তোমালোকে 10:30 তোমালোকে অলপমান ৰেষ্ট ল'বা, ৰেষ্ট লৈ তোমালোকে ডিনাৰ গ্ৰহণ কৰিবা, অৰ্থাৎ তোমালোকে ডিনাৰ বা ৰাতিৰ আহাৰ গ্ৰহণ কৰিবা। তাৰপিছত তোমালোকে 10:30 পৰা 11 PM ভিতৰত শুবলৈ যত্ন কৰিবা, বিকজ তোমালোকে ইমানখিনি কষ্ট কৰিছা আৰু তোমালোকে যদি তোমালোকৰ বডিটোত 7 আৱাৰ্ছ বা 6 আৱাৰ্ছ 30 মিনিটছ তোমালোকে ভালদৰে যদি ৰেষ্ট নিদিয়ে, তেতিয়াহ'লে তোমালোকৰ কিন্তু ব্ৰেইনে ভালদৰে কাম নকৰিব। ছ' তোমালোকক শ্লিপ বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু তেতিয়া তোমালোকে ভালদৰে বস্তুবিলাক মনত ৰাখিব পাৰিবা। আৰু এইখন টাইম টেবুলৰ জৰিয়তে তোমালোকৰ 6 ঘণ্টাৰকৈ বেছি তোমালোকৰ পঢ়া হৈ যাব, অৰ্থাৎ তোমালোকৰ ছেল্ফ ষ্টাডি 6 আৱাৰ প্লাছ হৈ যাব। বা তোমালোকে যদি ভাল নম্বৰ পাব খোজে, তেতিয়াহ'লে তোমালোকে এইখিনি কষ্ট কিন্তু কৰিব লাগিব, বিকজ তোমালোকৰ হাতত মাত্ৰ 4 মাহ সময় আছে। আগষ্টৰ মাহ এতিয়া শেষ হ'ব, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, আৰু ডিচেম্বৰত তোমালোকৰ এনুৱেল এক্সাম আৰম্ভ হ'ব। ছ' তোমালোকে বেছি সময় নোপোৱা, ছ' তোমালোকে এইকেইটা দিনত এইখিনি কষ্ট কৰিবই লাগিব। এইটো তোমালোকৰ 100% গেৰাণ্টি হয় যে তোমালোকে যদি ভালদৰে কষ্ট কৰা, দেন তোমালোকে 90% প্লাছ আৰামছে লাভ কৰিব পাৰিবা। এতিয়া আমি চাম ছানডে বা যিদিনাখন আমাৰ বন্ধ থাকিব, তেতিয়া আমি কেনেদৰে আমাৰ টাইমখিনি মেনেজ কৰিম। এতিয়া আমি চাম বন্ধৰ দিনাখন আমি কিদৰে পঢ়িম, ছেল্ফ ষ্টাডি কৰিম, যাতে আমি মেক্সিমাম ইউটিলাইজেশ্যনটো কৰিব পাৰোঁ। অৰ্থাৎ আমি সময়খিনি, আমাৰ তাত যিখিনি সময় আছে বন্ধৰ দিনাখন আমি মেক্সিমাম তাৰ আমি আউটপুট লাভ কৰিব পাৰোঁ। তো তোমালোকে তাৰ কাৰণে 6 বজাত তোমালোকে উঠিবা, 6 পৰা 6:15 AM তোমালোকে উঠিবা, আৰু তোমালোকে ব্ৰাছ কৰিবা। ব্ৰাছ কৰাৰ পিছত তোমালোকে 6:15 পৰা 7 AM অৰ্থাৎ 7 বজালৈ তোমালোকে মৰ্ণিং ৰিভিজন কৰিবা। ৰাতি তোমালোকে যিখিনি বিষয়বস্তু চাইছিলা সেইখিনি আকৌ এবাৰ চকু ফুৰাই যাবা, ভালদৰে ৰিভাইজ কৰিবা। নেক্সট তোমালোকে 7 AM to 8 AM তোমালোকে অলপ লাইট ষ্টাডি কৰিবা। লাইট ষ্টাডি মানে হৈছে এইটো যে সমাজ বিজ্ঞান, হিন্দী বা অসমীয়া যিবিলাক লিটাৰেচাৰ টাইপৰ ছাবজেক্ট আছে, সেইখিনি তোমালোকে এবাৰ ৰিডিং কৰিবা, কুৱেশ্যনছবিলাক এবাৰ তোমালোকে ৰিভাইজ কৰিবা, কুৱেশ্যনছবিলাক অলপ মুখস্থ কৰিবলৈ চেষ্টা কৰিবা। বিকজ যিমানে তোমালোকে ৰিডিং কৰিবা লিটাৰেচাৰ ছাবজেক্ট লাইক ইংৰাজী হওক বা অসমীয়া হওক বা সমাজ বিজ্ঞানে নহওক কিয়, তেতিয়াহ'লে তোমালোকৰ মনত থাকিব। তাৰপাছত যিকেইজনে মানে ইউটিউবত ক্লাছ কৰিব বিচাৰে, তেওঁলোকৰ বাবে মই এটা পৰ্চন লিখিছোঁ, আৰু সেইটো হৈছে যে 8:30 পৰা তেওঁলোকে 10টা বজালৈ ইউটিউব ক্লাছেছবিলাক কৰিব পাৰে, বা তোমালোকৰ যদি টিউশ্যন আছে টিউশ্যনখিনি তোমালোকে কৰিব পাৰিবা। তাৰ আগত তোমালোকে ব্ৰেকফাষ্টত কিবা এটা হেল্ডি ফুড ল'বলৈ নাপাহৰিবা, বিকজ তোমালোকৰ নিউট্ৰিশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট হ'ব। কেৱল পঢ়িলেই নহ'ব, ভালদৰে খাব লাগিব। তাৰপিছত তোমালোকে 10 বজাৰ পৰা 10:15 তোমালোকে অলপমান ব্ৰেক ল'বা। 10:15 পৰা 11:45 AM তোমালোকে কুৱেশ্যন প্ৰেক্টিছ, সিদিনাখন তোমালোকে কেৱল কুৱেশ্যন প্ৰেক্টিছত বেছিকৈ গুৰুত্ব দিবা। আৰু কুৱেশ্যন প্ৰেক্টিছ কৰিবা তোমালোকে জেনেৰেল মেথেমেটিক্সৰ বা এডভান্স মেথেমেটিক্সৰ। যিকেইজনৰ দুয়োখন ছাবজেক্ট আছে তেওঁলোকে কুৱেশ্যন প্ৰেক্টিছ কৰিব পাৰে, আৰু যিকেইজনৰ দুয়োখন ছাবজেক্ট নাই বা ইলেক্টিভ ছাবজেক্ট এডভান্স মেথেমেটিক্স নহয়, তেওঁলোকে এই ক্ষেত্ৰত জেনেৰেল ছায়েন্সৰ যিখিনি কুৱেশ্যনছ আছে, লাইক নিউমেৰিকেল টাইপৰ কুৱেশ্যন আছে, লাইক তোমালোকৰ পোহৰৰ পৰা কুৱেশ্যন আহক, বা তোমালোকৰ প্ৰথম চেপ্টাৰৰ পৰা যিবিলাক বেলেঞ্চ কৰিব বা সন্তুলন কৰিব দিয়ে সেইখিনি হওক, তোমালোকে এইখিনি সময়ৰ ভিতৰত কৰিবলৈ ট্ৰাই কৰিবা। তাৰপিছত তোমালোকে 11:45 পৰা 12:15 তোমালোকে এটা ব্ৰেক ল'বা, বিকজ ব্ৰেকো বহুত বেছি ইম্পৰ্টেণ্ট হয়। তোমালোকে একেৰাহে যদি 10-12 ঘণ্টা অধ্যয়ন কৰি থকা, তেতিয়াহ'লে তোমালোকৰ বডিটোৱে ভালদৰে ফাংচন নকৰিব। নেক্সট তোমালোকে 12:15 পৰা তোমালোকে 1:15 অৰ্থাৎ 1 ঘণ্টা তোমালোকে ছায়েন্সৰ কুৱেশ্যনছবিলাক প্ৰেক্টিছ কৰিবা। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চাব পাৰিবা, ইউনিট টেষ্টৰ পেপাৰ চুৰিয়া তোমালোকৰ লগত আছে সেইবিলাক কৰিব পাৰিবা, অনুশীলনীৰ কুৱেশ্যন চাব পাৰিবা, এক্সাম্পলত যিমানখিনি কুৱেশ্যনছ দিয়া আছে সেইবিলাক তোমালোকে ভালদৰে চাব পাৰিবা। তাৰপিছত তোমালোকক মই দিছোঁ যে 1:30 বজা নহয়, এইটো হৈছে 1:15 পৰা 2 বজাৰ ভিতৰত তোমালোকে লাঞ্চটো কৰিবা, আৰু অলপ তোমালোকে ৰেষ্ট ল'বা, বিকজ ৰেষ্ট বহুত বেছি ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকে কৰিব লাগিব 2 বজাৰ পৰা 3 বজালৈ ছ'চিয়েল ছায়েন্সৰ পৰ্চনটো তোমালোকে এটা পাৰ্টিকুলাৰ পৰ্চন লৈ ল'বা, যে আমি আজি জিঅ'গ্ৰাফীখিনি চাম, বা আমি আজি ইতিহাসখিনি চাম, বা আমি ৰাজনীতিখিনি চাম, বা অৰ্থনীতিখিনি চাম। এই ধৰণে তোমালোকে প্ৰত্যেকটো চেপ্টাৰ, প্ৰত্যেকটো টপিকৰ প্ৰত্যেকটো চেপ্টাৰ এদিন দুদিনকৈ তোমালোকে এইবিলাক শেষ কৰি যোৱা, বিকজ চিলেবাছ তোমালোকৰ কমপ্লিট হ'ব লাগিব নৱেম্বৰ মাহৰ শেষৰ সপ্তাহলৈ। তোমালোকক মই এতিয়া কৈ দিছোঁ যে তোমালোকে নৱেম্বৰ মাহৰ শেষৰ সপ্তাহলৈ চিলেবাছখিনি কমপ্লিট কৰাৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া। তাৰপিছত তোমালোকে 3 বজাৰ পৰা 4 বজাৰ ভিতৰত PYQ প্ৰেক্টিছ কৰিবা। মেট্ৰিকত অহা পেপাৰ 2024, 25 এণ্ড 2026 গোটেইখিনি চেপ্টাৰ ৱাইজ তোমালোকে কৰিবলৈ ট্ৰাই কৰিবা।
লাইক সাপোজ তোমালোকে মেথমেটিক্স পঢ়ি আছা আৰু মেথমেটিক্সৰ তোমালোকে সমান্তৰ প্ৰগতি পঢ়ি আছা, তেতিয়াহ'লে সমান্তৰ প্ৰগতিৰ পৰা মানে আগৰ বছৰত যিমানখিনি কুৱেশ্যন আহিছিল সেইখিনি তোমালোকে কৰিবলৈ ট্ৰাই কৰা। এই ধৰণে তোমালোকে নিজৰ যিটো মানে লেভেল আছে সেই লেভেলটো এডভান্স লেভেললৈ তোমালোকে লৈ যাব পাৰিবা। তাৰপিছত তোমালোকে 4ৰ পৰা আৰু 4 বজাৰ পৰা 4:30 তোমালোকে এটা ব্ৰেক ল'বা। 4:30 পৰা 5:30 তোমালোকৰ যদি টিউশ্যন আছে টিউশ্যন কৰিব পাৰিবা। সেল্ফ ষ্টাডি যদি তোমালোকে কৰিব খোজা কৰিব পাৰিবা, আৰু এইটো এটা অপশ্যনেল হয় বিকজ সেইখিনি সময়ত তোমালোকে নিজক অলপ টাইম ল'বলৈ চেষ্টা কৰিবা। লাইক তোমালোকে যদি ফোন চলোৱা, ৰিলছ চোৱা বা ভিডিঅ' চোৱা তোমালোকে চাব পাৰিবা। তাৰপিছত তোমালোকে 5:30 পৰা 6:30 ইংৰাজী, গ্ৰামাৰ, ৰাইটিং এইখিনি তোমালোকে অলপ প্ৰেক্টিছ কৰা, য'ত তোমালোকৰ গ্ৰামাৰ পজিশ্যনটো ষ্ট্ৰং হ'ব লাগিব বিকজ ইংলিছত গ্ৰামাৰৰ পৰা কুৱেশ্যনছ আহে বুলি তোমালোকে গম পোৱা। ভইচ, নেৰেশ্যন, চেণ্টেন্স ফৰ্মেশ্যন, এৰৰ এই গোটেইখিনি তোমালোকে ভালদৰে চাবলৈ চেষ্টা কৰিবা। তাৰপিছত তোমালোকে 6:30 পৰা 7 PM 30 মিনিটছ তোমালোকে এটা ব্ৰেক ল'বা। তাৰপিছত তোমালোকৰ আৰম্ভ হ'ব 7 PM to 8 PM, আৰু এইখিনিত তোমালোকে কুৱেশ্যনছ প্ৰেক্টিছ কৰিবা। যিকেইখন ছাবজেক্ট তোমালোকৰ দুৰ্বল, ছাপ'জ কিছুমানৰ বিজ্ঞানখন দুৰ্বল, তো বিজ্ঞানখনত তোমালোকে অলপ বেছিকৈ ফ'কাছ কৰিব লাগিব। কিছুমানৰ ছাপ'জ ইংৰাজীখন দুৰ্বল, তেওঁলোকে ইংৰাজীখনত অলপ বেছিকৈ ফ'কাছ কৰিব লাগিব বা সেইখন ছাবজেক্টত তেওঁলোকে অলপ বেছিকৈ গুৰুত্ব দিব লাগিব। নেক্সট তোমালোকে চাব লাগিব 8 PM to 9 PM তোমালোকে ৰিভিজন কৰিবা। তোমালোকৰ যদি শ্বৰ্ট নোটছ কৰা আছে, শ্বৰ্ট নোটছ তোমালোকৰ বহীত যিখিনি নোটছ বনাই থোৱা আছে, যিকোনো এখন ছাবজেক্টৰে হওক, বিজ্ঞান হওক, সমাজ বিজ্ঞান হওক, সংস্কৃত হওক, যিকোনো এখন ছাবজেক্টৰ তোমালোকে সেই নোটছখিনি ৰিভাইজ কৰিবা। তাৰপিছত তোমালোকে 9 বজাৰ পৰা 9:30 ভিতৰত তোমালোকে ডিনাৰটো কৰি ল'বা বিকজ ইমানখিনি তোমালোকে কষ্ট কৰিছা দিনত, চ' তোমালোকে আহাৰটো যদি সোনকালে গ্ৰহণ কৰা তেতিয়াহ'লে তোমালোকৰ বহুত বেছি ভাল হ'ব। এণ্ড 10 বজাত তোমালোকে সেইদিনা শুবলৈ চেষ্টা কৰিবা। তাৰপিছত তোমালোকে নেক্সট দিনা উঠিবা, আৰু নেক্সট দিনা তোমালোকক মই যেতিয়াদৰে কৈছোঁ যে 5:40 AM পৰা 6 AM ভিতৰত তোমালোকে শুই উঠিবা, ব্ৰাছ কৰিবা, তাৰপিছত তোমালোকে মৰ্ণিং ৰিভিজন কৰিবা বা বাকী তোমালোকক মই যিখিনি শ্বেডিউল মতে কৰিবলৈ কৈছোঁ সেইখিনি তোমালোকে ভালদৰে কৰিবা। চ' ষ্টুডেণ্টছ, তোমালোকক মই ৰুটিনখন দিছোঁ কিদৰে তোমালোকে পঢ়িব পাৰিবা, কিদৰে তোমালোকে মেক্সিমাম আউটপুট লাভ কৰিব পাৰিবা, অৰ্থাৎ তোমালোকৰ হাতত যিখিনি সময় আছে সেইখিনি তোমালোকে ভালদৰে ব্যৱহাৰ কৰিব পাৰা। এই দুয়োখন ৰুটিন বা পঢ়াত টাইম টেবল ইউজ কৰি তোমালোকে এটা ভাল পাৰ্চেণ্টেজ লাভ কৰিব পাৰিবা, নিজৰ চেপ্টাৰ্ছখিনি ভালদৰে সময়মতে কমপ্লিট কৰিব পাৰিবা। আৰু এইটো হৈছে এজন টপাৰৰ লক্ষণ। আৰু তোমালোকে এজন টপাৰ হ'ব খোজা তেতিয়াহ'লে তোমালোকে ইমানখিনি কষ্ট কৰিব লাগিব, এখন ষ্ট্ৰিক্ট ৰুটিন এখন ফ'ল' কৰিব লাগিব, নহ'লে তোমালোকে কিন্তু ভাল নম্বৰ নোপোৱা। চ' আই হোপ তোমালোকে মোৰ কথাখিনি ভালদৰে বুজি পাইছা। যদি বুজি পাইছা দেন তোমালোকে নিজৰ লাইফত এপ্লাই কৰিবলৈ যত্ন কৰিবা। আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে তোমালোকে ছাবস্ক্ৰাইব কৰিবা, আৰু এনেধৰণৰ ভিডিঅ' তোমালোকে চাই থাকিবা। ভিডিঅ'টো তোমালোকৰ কেনেকুৱা লাগিছে মোক কমেণ্টত জনাবলৈ নাপাহৰিবা। আৰু যদি তোমালোকৰ কিবা প্ৰয়োজন হয়, যেনেকৈ বৰ্তমান তোমালোকৰ হাতত 4 মাহ আছে, আৰু 4 মাহত তোমালোকে কিদৰে কোনটো মাহত কি বস্তু চালে মানে ভাল হ'ব, সেইখিনি যদি তোমালোকে মোৰ পৰা জানিব খোজা তেতিয়াহ'লে মই তোমালোকক জনাবলৈ নিশ্চয়কৈ সুখী হ'ম। তোমালোকক যদি লাগে মোক কমেণ্টত জনাবলৈ নাপাহৰিবা। থেংক ইউ ছ' মাছ গাইজ ফৰ ৱাচিং দ্য ভিডিঅ' এণ্ড চি ইউ ইন দ্য নেক্সট ভিডিঅ'। প্লিজ ছাবস্ক্ৰাইব টু মাই ইউটিউব চেনেল।